আমাৰ বিজেপি বিৰোধী যিসমূহ ৰাজনৈতিক দল আছে সকলোকে একত্ৰিত কৰাটো কংগ্ৰেছৰ এটা সৰ্বান্তৰিকতাৰ ইচ্ছা আৰু বিভিন্ন কাৰণত বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱাত নিশ্চিতভাৱে কিছু বিষয়বস্তু থাকে আৰু সেইকাৰণে আমি অত্যন্ত সুখী যে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইদেৱৰ নেতৃত্বত নাগৰিক সমাজে এটা উদ্যোগ লৈছিলে আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰিবৰ কাৰণে আৰু নাগৰিক সমাজৰ নেতৃত্বত আৰু নাগৰিক সমাজৰ উদ্যোগত আমি বিৰোধী দলসমূহ একেলগে বহিছোঁ কিছু মতপাৰ্থক্য থাকিবই কাৰণ দলগত আদৰ্শ আছে আঞ্চলিক দল আছে ৰাষ্ট্ৰীয় দল আছে বামপন্থী দল আছে আমাৰ কাৰ্বি আংলঙৰ কাঠাৰ ডাঙৰীয়া আছে অজিত ভূঞা ডাঙৰীয়া আছে গতিকে লুৰিণ গগৈ ডাঙৰীয়া আছে অখিল গগৈ ডাঙৰীয়া আছে বিভিন্ন আঞ্চলিক দল ৰাষ্ট্ৰীয় দল আৰু অঞ্চল ভিত্তিকে জনভিত্তি থকা আঞ্চলিক দল গতিকে গোটেই কথাবিলাক এখন সভাতে অন্ত পেলোৱাটো সহজ নহয় আৰু সেই উদ্যোগটো যিসকলে লৈছে হীৰেণ গোহাঁই ডাঙৰীয়া আৰু অন্যান্য যিসকল নাগৰিক সমাজৰ বিশিষ্ট ব্যক্তি তেখেতসকলে আমাক কৈছে যে যেতিয়ালৈকে আমি চূড়ান্ত ৰূপটো নিদিওঁ তেতিয়ালৈকে এই সম্পৰ্কত সংবাদ মাধ্যমত বেছি বিতং কথা পতাটো দলবিলাকৰ কাৰণে উচিত নহ'ব আৰু সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিও নাগৰিক সমাজৰ প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই আমি বিতংভাৱে কথাবিলাক এতিয়া আলোচনা কৰিব বিচৰা নাই কিন্তু মই অত্যন্ত আশাবাদী যে হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে লোৱা প্ৰচেষ্টাই এটা ফলপ্ৰসূ ফলাফল অসমৰ ৰাইজৰ সন্মুখত দিবলৈ সক্ষম হ'ব আমি দেখিছোঁ কথাখিনি ওলাইছে কিহৰ কাৰণে আচলতে ইমান খঙত এগৰাকী সাংসদ ওলাই যাবলগীয়া হ'ল জ্যেষ্ঠ কংগ্ৰেছ নেতা ওলাই যাবলগীয়া হ'ল সেইটো বিষয় এতিয়া আমি এৰাই চলিছোঁ ইয়াক লুকুৱাই থাকি লাভ নাই বিষয়টো এৰাই চলিছোঁ কিছু কথা মই নক'লেও আপোনালোকে জানে আৰু মই নাভাবোঁ যে এই কথাখিনি মই বাৰে বাৰে কৈ থাকিব লাগিব কিন্তু এইটো সঁচা কথা যে আমি মিলিব বিচাৰিছোঁ আৰু মিলাব বিচাৰিছে আমাৰ নাগৰিক সমাজে গতিকে নাগৰিক সমাজক তেখেতসকলৰ দায়িত্বটো পালন কৰি ল'বলৈ দিয়ক আৰু মই ভাবোঁ যে শেষত কি হ'ব আমি কোৱাৰ আগতে নাগৰিক সমাজে অসমৰ ৰাইজক ক'ব মই কোৱা কথাটোৱে জাকিৰ হুছেইনে কৈছে যে যদি খং দিবলৈ কোনো নাহে তেতিয়া আমি কি বিজেপিৰ বিৰুদ্ধে যুঁজখন স্তব্ধ কৰিম নেকি আমি যুঁজিম আৰু আমি খং বিচাৰিছোঁ না সেইটোৱে মই কৈছোঁ যদি নাহে তেতিয়া ৰাইজে বিচাৰিছে নেকি যে বিজেপিক আগভাৰ দিয়ক বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম বিজেপিৰ বিৰুদ্ধে যিখন আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম কংগ্ৰেছে চলাই আছে সেয়া কেতিয়াও স্থবিৰ নহয় কিন্তু আমি বিচাৰিছোঁ যে বিজেপি বিৰোধী এটা ভোটো যাতে ইফাল সিফাল নহয় সেইটো সুনিশ্চিত কৰিব বিচাৰিছোঁ বিজেপি বিৰোধী এজন ব্যক্তিও যাতে বিভ্ৰান্ত নহয় যে মই ভোট ক'ত দিম সেইটো সুনিশ্চিত কৰিবৰ কাৰণে প্ৰচেষ্টাটো নাগৰিক সমাজে চলাই আছে আৰু আমি কংগ্ৰেছ দলে সহযোগিতা কৰিছোঁ সন্মান জনাই আহিছোঁ আৰু আমি আশা কৰি আছোঁ কেতিয়ামানলৈ এইটো চূড়ান্ত হোৱাৰ আপুনি যেতিয়া এটা শুদ্ধ পথত আগবাঢ়ি যাব বিচাৰিব তেতিয়া কবিগুৰুও কৈছে যে মাত লগৰীয়াসকলকো আৰু যদি লগৰীয়াসকলে তুমি লোৱা শুদ্ধ পথটোত তোমাৰ লগত যায় ভাল কথা আৰু যদি নাযায় তুমি অকলে গৈ থাকা এতিয়া আমি কংগ্ৰেছে 126টা সমষ্টিত বহুতবাৰ ইলেকশ্যন খেলা ইতিহাস আছে কিন্তু বৰ্তমান গোটেই দেশতে ইণ্ডিয়া NDA নামত দুটা ভাগ হৈছে অসমতো আমি সেই কথাটো অনুসৰণ কৰিছোঁ আৰু আমি তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ ভুল কুটি আছে বেদনা আছে প্ৰসৱ বেদনা থাকিব যিকোনো এটা গছপুলি এটাৰ জন্মলগ্ন বেদনা থাকে সন্তানৰ জন্মলগ্ন বেদনা থাকে এটা ৰাজনৈতিক সংগঠনৰ জন্মলগ্ন বেদনা আছে আৰু এটা একতাটো জন্মলগ্নৰ বেদনা থাকিব গতিকে সেই বেদনাটো থাকিব না এতিয়া সেই কথাখিনি যেহেতু আগতে আমি দল
দল টু দল হৈছিলে, লিডাৰ টু লিডাৰ। এতিয়া যিহেতু মাজত নাগৰিক সমাজ আছে আৰু নাগৰিক সমাজে কৈছে যে সেই বিষয়খিনি আৰু অত্যন্ত সুদক্ষভাৱে খুব চিন্তাশীলভাৱে তেখেতসকলে সেইদিনাখন এটা পাঠদান বুলি ক'লেও ভুল নহ'ব, হীৰেণ গোহাঁই ডাঙৰীয়া স্বাক্ষৰিত এটা পাঠদান হৈছে তাত, যিটো মই একমত। আশা দেখিছে আপুনি? মই একমত। আমাৰ দলতো কিছু চিন্তা আছে, থাকিব, কাৰণ দল বুলি ক'লে সভাপতিগৰাকীয়ে শেষ কথা নহয়। কিন্তু হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে যিটো ৰিপৰ্ট সুদক্ষভাৱে খুব চিন্তাশীলভাৱে তেখেতসকলে সেইদিনাখন এটা পাঠদান বুলি ক'লেও ভুল নহ'ব, হীৰেণ গোহাঁই ডাঙৰীয়া স্বাক্ষৰিত এটা পাঠদান হৈছে তাত, যিটো মই একমত। আশা দেখিছে আপুনি? মই একমত। আমাৰ দলতো কিছু চিন্তা আছে, থাকিব, কাৰণ দল বুলি ক'লে সভাপতিগৰাকীয়ে শেষ কথা নহয়। কিন্তু হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে যিটো ৰিপৰ্ট প্ৰস্তুত কৰি পেলাই আমাৰ সন্মুখত ৰাখিছিলে, সেই ৰিপৰ্টটো 100% শুদ্ধ। সেইটো কোনোবাই মানিব পাৰে, কোনোবাই নেমানিব পাৰে, কোনোবাই ভাল পাব পাৰে, কোনোবাই বেয়া পাব পাৰে। কিন্তু সেইটোৱেই 2026-ত বিজেপিক উৎখাত কৰাৰ একমাত্ৰ তত্ত্বটো তেওঁলোকে সভাত দাঙি ধৰিছে। এতিয়া তত্ত্বটোক আগবঢ়াই নিয়াৰ দায়িত্ব ৰাজনৈতিক দলবিলাকৰ। গতিকে দলবিলাকে কিমান গভীৰভাৱে বিষয়টো বিশ্লেষণ কৰিব, সিমানে এটা গুৰুত্ব বৃদ্ধি পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।